সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ কৃষি জগত। আজিৰ অনুষ্ঠানত শুনক গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতি এই বিষয়ে মহকুমা কৃষি বিষয়া প্ৰশিক্ষণ আৰু ফল সংৰক্ষণ কেন্দ্ৰ উলুবাৰীৰ মুকুল বৰ্মনৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কাৰ্তিক সূত্ৰধৰৰ। নমস্কাৰ, শ্ৰী মুকুল বৰ্মন ডাঙৰীয়া, আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়াত স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আমি গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি এই বিষয়ে আলোচনা কৰিম। গতিকে শ্ৰী বৰ্মন, আপুনি কওকচোন, গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰত কি কি পৰে? আজি আচলতে আমাৰ যি শাক পাচলি থাকে তাত ঋতু অনুযায়ী শাক পাচলি হয়। শীতকালীন শাক পাচলিবোৰ আমি জানো যে বন্ধাকবি, ফুলকবি, ওলকবি ইত্যাদি শীতকালীন শাক পাচলি। ঠিক একেদৰেই গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰত সাধাৰণতে জিকা, তিয়ঁহ, ৰঙালাও, জাতিলাও অৰ্থাৎ লাওজাতীয় শস্য, চিৰাল, কোমোৰা, তিতাকেৰেলা, লেচেৰা মাহ, ভোল, পটল, ভেন্দি, ভাতকেৰেলা ইত্যাদি আপোনাৰ গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰতেই পৰে। হয়, ধৰি লৈছোঁ যে গ্ৰীষ্মকালীনেই এইখিনি বস্তু পোৱা যায়, কিন্তু আমি বৰ্তমান বজাৰত গ'লে যে গোটেই বছৰত এই বস্তুখিনি পোৱা যায়, তাৰ কি কাৰণটো কি? হয়, খুব সুন্দৰ প্ৰশ্ন। আজিকালি আচলতে কি হয়, আমাৰ যেনেকৈ আপোনালোকে জানে যে গ্ৰীণ হাউচ বা তেনেকৈ সেউজ গৃহ কিছুমান তৈয়াৰ কৰিছে কৃষকসকলে। গতিকে এই সেউজ গৃহত আচলতে আমি বাহিৰৰ যিটো পৰিৱেশ আবহাৱা এইটো অকণমান কণ্ট্ৰল কণ্ডিশ্যনত ৰাখিব পাৰোঁ। যিটো আপুনি গ্ৰীষ্মকালীন শাক পাচলিত শীতকালীন শাক পাচলিৰ আবহাৱাটো আমি সেই পলিথিন হাউচ বা গ্ৰীণ হাউচৰ ভিতৰতে আমি ৰাখিব পাৰোঁ। গতিকে তেনেকুৱা আমি যিহেতু জলবায়ু বা গোটেইখিনি আমি আমাৰ কণ্ট্ৰলত ৰাখিব পাৰোঁ। গতিকে আজি বছৰৰ প্ৰায় 12 মাহে আমি এনেকুৱা ধৰণৰ শাক পাচলি আমাৰ কৰা সম্ভৱ হৈ উঠিছে, যাৰ কাৰণে আপুনি কোৱাৰ নিচিনা আজিকালি বজাৰত প্ৰায়ভাগেই শীতকালীন চব্জি গ্ৰীষ্মকালীন কালতো পোৱা যায়। গতিকে গোটেইখিনি এভেইলেবল কৰিছে আজিকালি। আমি গোটেই 12 মাহে চব শাক পাচলি পাবলৈ সক্ষম হৈছোঁ। গ্ৰীষ্মকালীন শাক পাচলি কোন মাহৰ পৰা খেতি কৰা হয়? হয়, সাধাৰণতে গ্ৰীষ্মকালীন শাক পাচলি জানুৱাৰী মাহৰ শেষৰ পৰা মোটামুটি মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত ৰোপণ কৰা হয়। গ্ৰীষ্মকালীন খেতি কৰাৰ ভিতৰত জিকা হ'লে অন্যতম খেতি। আমি অকণমান জিকাৰ বিষয়ে কৈ দিছোঁ। জিকা খেতিৰ বিভিন্ন ধৰণৰ জাত আজিকালি বজাৰত উপলব্ধ হৈছে। তাৰ ভিতৰত মই দুটামানৰ নাম কৈ দিছোঁ। পুছা নজদুৰ, পুছা চিকমি আৰু স্থানীয় উন্নত ধৰণৰ জাতৰ উপৰিও বিভিন্ন বীজ কোম্পানীসকলে প্ৰস্তুত কৰা হাইব্ৰিড জাতৰ জিকাৰ খেতি কৰিব পাৰি। আচ্ছা, আপুনি জিকা খেতিৰ কথা ক'লে যে লত জাতীয় খেতি, গতিকে দেখা যায় যে এইটো সময়ত বিশেষকৈ গ্ৰীষ্মকালীন সময়ত লত জাতীয় কিন্তু আৰু বহু ধৰণৰ চব্জি পোৱা যায়। তাৰ মাজত কি কি আছে বাৰু? এতিয়া লতজাতীয় চব্জিৰ ভিতৰত আমি ক'লোৱেই জিকা খেতি আছে, তিয়ঁহটো এটা লতজাতীয় খেতি হয়, আৰু আপোনাৰ ৰঙালাও, কোমোৰা, ভাতকেৰেলা এই গোটেইবিলাকে আচলতে লতজাতীয় খেতি। গতিকে আপুনি প্ৰত্যেকটা খেতিৰ বিষয়ে যদি এটা এটাকৈ কৈ দিয়ে আমাৰ কৃষকসকল নিশ্চয় উপকৃত হ'ব। নিশ্চয়। মই অকণমান আগতে জিকাৰ কিছুমান ভাল জাতৰ বিষয়ে মই ক'লোঁ। এতিয়া আমি জিকাত কেনেকুৱা ধৰণৰ বীজ লাগিব বা তাত জিকা কৰিবলৈ কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগিব সেই বিষয়ে মই অকণমান কৈ দিছোঁ। এবিঘা জিকা খেতি কৰিবলৈ হ'লে প্ৰায় 600 গ্ৰাম বীজৰ প্ৰয়োজন হয়। অৰ্থাৎ 600 গ্ৰাম বীজেৰে আমি এবিঘা জিকা খেতি আমি কৰিবলৈ সক্ষম হওঁ। এই খেতি জানুৱাৰী মাহৰ শেষৰ পৰা মে' মাহলৈকেই কৰিব পাৰি। ইয়াৰ লগতে মই আৰু এটা কথা উনুকিয়াই দিওঁ, যিহেতু জানুৱাৰী মাহৰ পৰা এইকেইটা দিনত অকণমান বৰষুণৰ অভাৱ হয়, অৰ্থাৎ মাটিবিলাক শুকান থাকে। গতিকে আমাৰ কৃষক ভাইসকলে এটা কাম কৰিব পাৰে, তেওঁলোকে পলিথিন বেগত, আমি যেনেকৈ পলিথিনৰ নাৰ্চাৰীত যিবিলাক পুলি পাওঁ ঠিক তেনেকুৱা পলিথিন বেগত তেওঁলোকে এই জিকাৰ গুটিবিলাক দিলে তাতেই পুলিটো তৈয়াৰ কৰি ল'ব পাৰে। যাৰ কাৰণে এমাহ বা 1.5 মাহ তেওঁলোকৰ পলিথিন বেগত থাকিলে পিছত যেতিয়া মাৰ্চ এপ্ৰিল মাহত বৰষুণ হ'ব তেওঁলোকে মেইন ফিল্ডত গৈ লগাই দিলে 15-20 দিনৰ পিছত তেওঁলোকৰ লত বগাবলৈ আৰম্ভ কৰে। গতিকে আমি বৰষুণৰ যি ইৰিগেশ্যনৰ এইটো আমি অকণমান জেগাতে আমি পৰিচৰ্যা কৰিব পাৰোঁ, আৰু পুলিবিলাকৰ সুষম দেহা হয়, তেওঁলোকৰ সুষম খাদ্য পায়, তেওঁলোকৰ স্বাস্থ্য ভালে থাকে আৰু মেইন ফিল্ডত ভাল ফল দিবলৈ সক্ষম হয়। আচ্ছা, এজোপা জিকাৰ পৰা আনজোপা জিকাৰ মাজত যদি আমি দূৰত্ব চাওঁ প্ৰায় 1 মিটাৰ হোৱাটো দৰকাৰ। মেইন ফিল্ডত ৰাখিলে 1 মিটাৰ দূৰত্বত জিকা ৰাখিলে, কাৰণ
এইটো এটা লতাজাতীয় শস্য গতিকে সি 1 মিটাৰ দূৰত্বত দিলে ভাল ফল আমি আশা কৰিব পাৰোঁ ঠিক তেনেদৰে আমি সাৰ প্ৰয়োগৰ ক্ষেত্ৰত খুব দৰকাৰী কথা কিছুমান মনত ৰাখিব লাগিব কাৰণ আমি অনুমোদিত যিখিনি সাৰ সেই সাৰহে আমি জিকাত প্ৰয়োগ কৰিব লাগে এই অনুমোদিত সাৰৰ ভিতৰত প্ৰতি বিঘা জিকা খেতিৰ বাবে ইউৰিয়া আমি 5 কেজি দিব পাৰোঁ সুপাৰ ফসফেট সিঙ্গল সুপাৰ ফসফেট এইটো আমি 25 কেজি দিব পাৰোঁ আৰু 7 কেজি পটাছ সাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ লগতে আমি এটা কথা লক্ষ্য কৰিব লাগিব এই ৰাসায়নিক সাৰৰ লগত প্ৰায় 2 কুইণ্টল পচন সাৰ ব্যৱহাৰ কৰিব লাগে পচন সাৰে মাটিৰ গুণাগুণটো ভাল কৰে আৰু তাত মাটিৰ যিখিনি জৈৱিক গুণ থাকে সেই গুণো উপলব্ধ কৰে গছলে জিকা খেতিডৰাত আমি কিছুমান বস্তু লক্ষ্য কৰিব লাগিব সাধাৰণতে যেতিয়া বাৰিষা কালৰ এইটো যিহেতু গ্ৰীষ্মকালীন মানে বাৰিষা কালৰ শাক পাচলি আৰু বাৰিষা কালত দেখা যায় যে খেতিডৰাত প্ৰায় ঘাঁহ বা বানবতৰ যথেষ্ট উপদ্ৰৱ হয় তাত যথেষ্ট ধৰণৰ জংগল বা ঘাঁহ বনৰ উপদ্ৰৱ দেখা যায় গতিকে এইবিলাক নিয়মমতে সময়মতে তেওঁলোকে চিকুনাব লাগিব নিৰাই দিব লাগিব অৰ্থাৎ গুৰিৰ পৰা পৰিষ্কাৰ কৰি দিব লাগিব আৰু এনে ধৰণৰ সাৰ প্ৰয়োগ আৰু উন্নত মানৰ বীজৰ জৰিয়তে যদি জিকা খেতি কৰে বিঘাই প্ৰতি প্ৰায় আমি 15 কুইণ্টেল জিকা পাবলৈ সক্ষম হম জিকা সাধাৰণতে আমি এতিয়া আপোনাক অকমান মই পোক পৰাৰ বিষয়ে কৈ দিছো একেলগে এই জিকা খেতিত আচলতে পোকৰ ভিতৰত ফল বিন্ধা কৰা পোক এটা অন্যতম আমি একদম কলিতে দেখো যে কিবা এটা পোকে আহি বিন্ধি দিয়ে নিশ্চয় নিশ্চয় আৰু এইটো কৃষকৰ মানে চিন্তা এটা হয় যে ফল বিন্ধা ফলটো লগাৰ লগে লগে ফল বিন্ধা কৰা পোকৰ উপদ্ৰৱ হয় গতিকে এইটো একো চিন্তা কৰিবলগীয়া বিষয় নহয় ইয়াৰ প্ৰতিকাৰৰ উপায় আছে বজাৰত উপলব্ধ হয় যে মালথিয়ন 50 EC ঔষধ এটা উপলব্ধ হয় আৰু এই মালথিয়ন 50 EC 2 মিলিলিটাৰ ঔষধ 1 লিটাৰ পানীত মিহলাই গছবিলাকত স্প্ৰে কৰিব লাগে যেতিয়া গছবিলাকত স্প্ৰে কৰিব তেতিয়া এই ফল বিন্ধা কৰা পোকৰ পৰা আমি ৰক্ষা পাব পাৰোঁ আনহাতে আৰু এটা বেমাৰ প্ৰায় আমাৰ কৃষকসকলে লক্ষ্য কৰে বা আমিও দেখিছোঁ যে ফলটো লগাৰ পিছতে ইয়াত পচি যায় ফলটো অৰ্থাৎ ফল পচা বেমাৰ বুলি কওঁ আমি এইটো এই ফল পচা বেমাৰ হোৱাৰ আগতেই আমি এটা ঔষধ এইটো ফাংগিসাইড বা ছত্ৰাকনাশক ঔষধ বুলি কয় এই ঔষধটো আমি স্প্ৰে কৰিব পাৰোঁ এই যেনেকৈ মই এক্সাম্পল দিছোঁ মই ডায়েথান Z78 বা ঠিক তেনেধৰণৰ মেংকোজেব আছে এনেকুৱা ফাংগিসাইড বহুত বজাৰত উপলব্ধ হয় প্ৰায় 2 মিলিলিটাৰ 1 লিটাৰ পানীত মিহলি কৰি স্প্ৰে কৰাই দিলে এই ফল পচা বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ জিকা জাতীয় খেতিৰ কথা ক'লে এতিয়া গ্ৰীষ্মকালীন হোৱা আৰু এবিধ খেতি আমি দেখা পাওঁ খেতিত কৰা আমাৰ কৃষকসকলে যে তিয়ঁহ খেতি গতিকে তিয়ঁহ খেতি কেনেধৰণে যত্নাব লাগে কেনেধৰণে কি কৰিব লাগে অকমান যদি কৈ দিয়ে তিয়ঁহ খেতিৰ সাধাৰণতে আমাৰ স্থানীয় উন্নত ধৰণৰ জাত উপলব্ধ আছে আৰু ইয়াৰ উপৰিও মই আগতেই কৈছোঁ জিকাৰ ক্ষেত্ৰতো যে বীজ কোম্পানীবিলাকে তেওঁলোকে আজিকালি প্ৰায় হাইব্ৰিড বীজৰ প্ৰডাকশ্যন কৰিছে তেওঁলোকে উলিয়াইছে বজাৰত গতিকে তেনেকুৱা হাইব্ৰিডৰ ভিতৰত মই দুই এটাৰ নাম কৈ দিছোঁ চাইনিজ গ্ৰীণ এপল কুকুম্বাৰ পুছা চেনিয়ং পইনচেট ইত্যাদি হাইব্ৰিড জাতৰ তিয়ঁহৰ বীজ বজাৰত উপলব্ধ হয় এবিঘা তিয়ঁহ খেতি কৰিবৰ বাবে প্ৰায় 330 গ্ৰাম বীজৰ প্ৰয়োজন হয় অৰ্থাৎ আমি 330 গ্ৰাম বীজ ব্যৱহাৰ কৰিলে এবিঘা তিয়ঁহৰ খেতি আমি কৰিবলৈ সক্ষম হওঁ আৰু এই তিয়ঁহ খেতি মাৰ্চ এপ্ৰিল মাহৰ পৰা নৱেম্বৰ ডিচেম্বৰ মাহলৈকে কৰিব পাৰি মাৰ্চ এপ্ৰিলৰ পৰা যদি আমি তিয়ঁহ খেতি আৰম্ভ কৰোঁ এইটো আপ টু নৱেম্বৰ ডিচেম্বৰ মাহলৈকে আমি তিয়ঁহ খেতিটো লগাব পাৰোঁ কৰিব পাৰোঁ তাৰমানে এতিয়া একদম মূল সময় এতিয়া মূল সময় তিয়ঁহ লগোৱাত গতিকে আমি কৃষক বন্ধুসকলক জনাব পাৰোঁ যে বজাৰত উপলব্ধ ভাল উন্নত ধৰণৰ জাত বা কিছুমান স্থানীয় আমাৰ জাত উন্নত ধৰণৰ জাত আছে এই জাতবিলাক ৰোপণ কৰিলে আমি তিয়ঁহ খেতি কৰিব পাৰোঁ মই এই সুযোগতে অকণমান তিয়ঁহ খেতিৰ সাৰৰ বিষয়ে মই কৈ দিছোঁ নিশ্চয় কৈ দিয়ক সাৰ প্ৰয়োগ কৰা এটা যথেষ্ট সাৰ যদি আমি নিয়মিতভাৱে অনুমোদিত জাতৰ সাৰ প্ৰয়োগ কৰোঁ তেতিয়া আমি ভাল উৎপাদন আশা কৰিব পাৰোঁ ঠিক জিকা খেতিৰ নিচিনাকৈ তিয়ঁহ খেতিত ইউৰিয়া 14 কেজি বিঘাই প্ৰতি সুপাৰ ফসফেট 37 কেজি আৰু পটাছ 17 কেজি আমি প্ৰয়োগ কৰিব পাৰোঁ আৰু এটা কথা লক্ষ্য কৰিব লাগিব এই ৰাসায়নিক সাৰৰ লগত যাতে আমি অকণমান জৈৱিক সাৰ বা পচন সাৰ প্ৰয়োগ কৰোঁ অৰ্থাৎ এবিঘা তিয়ঁহ খেতিৰ বাবে প্ৰায় 2 পৰা 3 কুইণ্টেল পচন সাৰৰ প্ৰয়োজন হয়
আচ্ছা, আমি গ্ৰীষ্মকালীন শাক পাচলি খেতিৰ মাজত আমি লতজাতীয় খেতি বিশেষকৈ আপোনাৰ আৰু আছে, ধৰক পানীলাও আছে, ৰঙালাও আছে, পানী কোমোৰা আছে, এই খেতিৰ বিষয়ে অকণমান যদি কৈ দিয়ে আৰু তাৰ পৰিচৰ্যাৰ বিষয়ে যদি কৈ দিয়ে আমাৰ কৃষকসকলে নিশ্চয় উপকৃত হ'ব। হয়, গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত লাওজাতীয় পাচলি এক অন্যতম পাচলি। হয় হয়, ইয়াৰ ভিতৰত মই আগতেও কৈছোঁ, ৰঙালাও যেনেকৈ জাতিলাও, চিৰাল, কোমোৰা ইত্যাদিয়েই প্ৰধান। ৰঙালাওৰ উন্নত জাত কেইটামানৰ বিষয়ে মই অকণমান কৈ দিছোঁ। ৰঙালাওৰ উন্নত জাত হ'ল আৰ্কা সূৰ্যমুখী, আৰ্কা চন্দন, চামাৰ কিংলিং আৰু স্থানীয়ভাৱে উপলব্ধ যথেষ্ট উন্নত ধৰণৰ জাত পোৱা যায়। হয়, প্ৰতি বিঘা ৰঙালাও কৰিবলৈ হ'লে প্ৰায় 1 কেজি বীজৰ প্ৰয়োজন হয়। অৰ্থাৎ 1 কেজি বীজেৰে আমি এবিঘা ৰঙালাওৰ খেতি কৰিব পাৰোঁ। সাধাৰণতে এজোপা ৰঙালাওৰ পৰা আনজোপা ৰঙালাওৰ 3 মিটাৰ দূৰত্ব ৰখা হয়। অৰ্থাৎ 3 মিটাৰ দূৰত্বত আমি এজোপা ৰঙালাওৰ পৰা আনজোপা ৰঙালাও আমি মূল খেতি পথাৰত লগাব পাৰোঁ। আনফালে সাৰ প্ৰয়োগ এটা খুব দৰকাৰী কথা। সাৰ প্ৰয়োগ কৰিবলৈ হ'লে আমি 22 কিলোগ্ৰাম ইউৰিয়া, 66 কিলোগ্ৰাম ছুপাৰ, লগতে আমি 3 কুইণ্টেল পচন সাৰ ব্যৱহাৰ কৰিব পাৰোঁ। এনেধৰণৰ সুষম সাৰ সুষম মাত্ৰাত প্ৰয়োগ কৰিলে বিঘাই প্ৰতি প্ৰায় আমি 7 কুইণ্টেল উৎপাদন পাবলৈ সক্ষম হ'ব পাৰোঁ। হয় হয়। আচ্ছা, আমি ৰঙালাও বা লাও জাতীয় যি মানে চব্জি আছে তাৰ মাজত আমি এই যে পোকে বিন্ধা আপুনি আগতেও কৈছিলে, সেইখিনিতো দেখা যায় যে পোকে বিন্ধে, আৰু ইমান ডাঙৰ এটা ৰঙালাও যদি পোকে বিন্ধি দিয়ে আৰু তাৰ অৱস্থাটো কেনেকুৱা হ'ব লাগে, কৃষকৰ কাৰণে কিমান দুখজনক বিষয় হ'ব পাৰে আপুনি নিশ্চয় অনুধাৱন কৰিব পাৰিছে। গতিকে এই বিষয়ে যদি কৈ দিয়ে আমাৰ কৃষকসকলে নিশ্চয় উপকৃত হ'ব। হয়, ঠিক আপুনি কোৱাৰ নিচিনা ৰঙালাওত সাধাৰণতে ফল বিন্ধা পৰা পোক বা ফল পচা বেমাৰ এই দুটা সাধাৰণতে দেখা যায়। আৰু ফল বিন্ধা পোক নিয়ন্ত্ৰণ কৰিবলৈ মই আগতেও কৈছিলোঁ, জিকাৰ ক্ষেত্ৰত ফল বিন্ধা পোক নিয়ন্ত্ৰণ কৰিবলৈ মালাথিয়ন 50 EC প্ৰতি লিটাৰ পানীত 2 মিলিলিটাৰ কৰি ব্যৱহাৰ কৰি স্প্ৰে কৰাই দিব লাগে। আৰু ফল পচা বেমাৰ যিটো মই ক'লোঁ, ফল পচা বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত 2 মিলিলিটাৰ ডায়েথান Z78 স্প্ৰে কৰিব লাগে। হয় হয়। আচ্ছা, এই জিকা খেতি আৰু ৰঙালাও খেতিৰ যি আপোনাৰ দৰৱ আছে, একে জাতীয় দৰৱ নে বেলেগ বেলেগ? একে জাতীয় দৰৱ। হয়, তাৰমানে লত জাতীয় যিমান চব্জি আছে চবতে একে ধৰণৰ দৰৱ ব্যৱহাৰ কৰিব পাৰিব। আচ্ছা, লাও জাতীয় পাচলিৰ ভিতৰত জাতিলাও কিন্তু এটা আমাৰ অন্যতম, আমাৰ সকলো ধৰণৰ মানুহে এইটো ব্যৱহাৰ কৰে। আৰু যদি এই বিষয়ে অকণমান কৈ দিয়ে। হয়, জাতিলাওৰ জাতৰ ভিতৰত কিছুমান আপোনাৰ উন্নত ধৰণৰ জাত আছে, যেনে মই 2-এটা জাতৰ বিষয়ে কৈ দিছোঁ। পুছা চামাৰ প্ৰলিফিং লং, পুছা চামাৰ প্ৰলিফিক ৰাউণ্ড, পুছা মেঘদূত, পুছা মাঞ্জিৰি। আৰু প্ৰতি বিঘা জাতিলাও কৰিবলৈ জাতিলাওৰ 600 গ্ৰাম বীজৰ প্ৰয়োজন হয়। অৰ্থাৎ 600 গ্ৰাম বীজেৰে আমি এবিঘা জাতিলাওৰ খেতি কৰিব পাৰোঁ। সাধাৰণতে ফেব্ৰুৱাৰী, মাৰ্চ, জুন, জুলাই আৰু অক্টোবৰ, নৱেম্বৰ মাহত এনে জাতিলাওৰ খেতি কৰিব পাৰি। জাতিলাওৰ খেতিৰ লগতে মই সাৰৰ বিষয়ে অকণমান কৈ দিছোঁ। জাতিলাওত প্ৰতি বিঘা জাতিলাওৰ বাবে 16 কিলোগ্ৰাম ইউৰিয়া, 46 কিলোগ্ৰাম ছুপাৰ আৰু 24 কিলোগ্ৰাম পটাছ সাৰ ব্যৱহাৰ কৰিব লাগে। লগতে আমি লক্ষ্য কৰিব লাগিব, এই ৰাসায়নিক সাৰৰ লগত আমি প্ৰায় 3 কুইণ্টেল পচন সাৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। ঠিক এনেধৰণৰ অনুমোদিত সাৰ আৰু যদি আমি ভালভাৱে পৰিচৰ্যা কৰোঁ, তেতিয়া আমি উন্নতমানৰ জাত ৰোপণৰ লগতেও আমি প্ৰতি বিঘাত প্ৰায় 17 কুইণ্টেল ফল আমি আশা কৰিব পাৰোঁ। আমি যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাওঁ, আমি ফেৰীৰে যেতিয়া যাওঁ, আমি বহুত ডাঙৰ ডাঙৰ চাপৰি দেখিবলৈ পাওঁ, আৰু তাতে বহুত মানুহে বিশেষকৈ গৰু পালন কৰে তাতে। আৰু তেওঁলোক মানে সেইখিনি জেগাত এই গৰুৰ গোবৰৰ সৈতে আপোনাৰ বিশেষকৈ পানীলাও খুব ভালকৈ সিহঁতে চাষ কৰে। গতিকে এই বিষয়ে যদি অকণমান কৈ দিয়ে। ঠিক ভাল প্ৰশ্ন কৰিছে। আচলতে আমাৰ চৰ চাপৰিত প্ৰায় দেখা যায় যে তেওঁলোকে গৰু ৰখাৰ লগে লগে গৰুৰ যি গোবৰটো পায় এইটো এটা পচন সাৰ বা জৈৱিক সাৰ। আৰু তাত মাটিটো যিহেতু উৰ্বৰা মাটি, নদীৰ পলসুৱা মাটি বুলি কওঁ আমি, এই পলসুৱা মাটিত জৈৱিক সাৰ দিয়াৰ লগে লগে মাটিটোৰ গুণাগুণ যথেষ্ট ধৰণৰ ভাল হয়। আৰু তাত এই পানীলাওৰ বা জাতিলাওৰ গুটি দিয়াৰ পিছত তাৰ মানে যিখিনি
স্বাস্থ্য বা তাৰ ফল যথেষ্ট আশানুৰূপ ফল আমি আশা কৰিব পাৰোঁ সেইকাৰণে আমি প্ৰায়ভাগেই এনেকুৱা জাতিলাওৰ খেতি আমি চৰ অঞ্চলত আপুনি কোৱাৰ নিচিনাকৈ আমি পাওঁ আৰু লগতে আপোনাৰ শাক মানে লাই শাক সৰিয়হ শাক এই চাপৰিৰ পৰা যেতিয়া আহে আমাৰ যিসকল মানে ক্ৰেতা আছে চহৰত যিসকলে বাস কৰে তেওঁলোক কিন্তু সেইটোৰ ওপৰত উবৰি খাই পৰে কিনিবৰ কাৰণে আমি সচৰাচৰ দেখিবলৈ পাওঁ আচলতে যথেষ্ট সোৱাদযুক্ত হয় কিয়নো আচলতে এই যে জৈৱিক সাৰৰ কথাটো আপুনি ক'লে বা মই ক'লোঁ যে জৈৱিক সাৰ দিলে আচলতে বালিত পলসুৱা মাটিত তেওঁলোকে পানী ধৰি ৰখাৰ ক্ষমতা এটা পায় আৰু তেওঁলোকৰ সেই গছৰ যিখিনি গ্ৰোথ বা যিখিনি তাক লাগে সেই গোটেইখিনিয়ে উপলব্ধ হয় আৰু সেইকাৰণে যথেষ্ট ধৰণৰ সোৱাদযুক্ত আমি পাচলি পাবলৈ সক্ষম হওঁ চৰ অঞ্চলৰ পৰা লতজাতীয় খেতিৰ কি ধৰণৰ পোক পৰুৱাই বা বেমাৰে দেখা দিয়ে এই বিষয়ে যদি অকণমান কৈ দিয়ে আৰু তাৰ প্ৰতিকাৰ কি হয় লতজাতীয় খেতিৰ বেমাৰ মই আগতেও কৈছিলোঁ জিকাৰ ক্ষেত্ৰত যে ফল বিন্ধা কৰা ৰোগ বা ফল পচা ৰোগ এই দুইটাই সাধাৰণতে এই লতজাতীয় খেতিৰ প্ৰধান শত্ৰু আৰু ফল বিন্ধা কৰাৰ কাৰণে মই ক'লোঁ যে এইটোত ডায়েথান প্ৰতি লিটাৰ পানীত 2 মিলিলিটাৰ কৰি স্প্ৰে কৰিব লাগে আৰু ফল পচা বেমাৰটোৰ কাৰণে আমি যিকোনো ধৰণৰ বজাৰত উপলব্ধ ছত্ৰাকনাশক বা ফাংগিচাইড ঔষধেৰে এটা স্প্ৰে কৰিলে এই ফল পচা ৰোগৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ গ্ৰীষ্মকালীন আৰু এটা চব্জি আমি সচৰাচৰ দেখিবলৈ পাওঁ তিতা কেৰেলা আৰু তিতা কেৰেলা আমাৰ সকলোৱে বজাৰৰ পৰা কিনে বা সকলোৱে এইটো খায় গতিকে তিতা কেৰেলাৰ বিষয়ে যদি অকণমান কৈ দিয়ে বা ভাত কেৰেলাও লগতে কৈ দিছোঁ তিতা কেৰেলা ভাত কেৰেলা যিহেতু একেধৰণে চব্জি হয় তিতা কেৰেলা আচলতে এক গ্ৰীষ্মকালীন শাক পাচলি আৰু গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰত মই আগতেও কৈছোঁ যে এই তিতা কেৰেলা অন্যতম পাচলি তিতা কেৰেলাৰ কিছুমান উন্নত ধৰণৰ জাত আমাৰ বজাৰত উপলব্ধ হয় যেনে মনচুন মনাৰ্ক লং গ্ৰীণ মনচুন কইম্বাটুৰ লং এই কিছুমান উন্নত ধৰণৰ জাত আৰু এবিঘা তিতা কেৰেলাৰ খেতি কৰিবলৈ হ'লে প্ৰায় 600 গ্ৰাম বীজৰ প্ৰয়োজন হয় অৰ্থাৎ 600 গ্ৰাম বীজেৰে আমি এবিঘা তিতা কেৰেলাৰ খেতি কৰিবলৈ সক্ষম হওঁ আৰু ইয়াৰ তিতা কেৰেলা লগোৱাৰ সময়ৰ বিষয়ে মই কৈছোঁ সাধাৰণতে ফেব্ৰুৱাৰী মাৰ্চ অক্টোবৰ নৱেম্বৰ আৰু জুন জুলাই মাহত এই খেতি কৰিব পাৰি তিতা কেৰেলাৰ খেতি কৰিব পাৰি আৰু তিতা কেৰেলাৰ খেতি কৰিলে আমি সাধাৰণতে শাৰীত লগাই দিওঁ এক শাৰীৰ পৰা অন্য শাৰীত দূৰত্ব 1.5 মিটাৰ আৰু এজোপা গছৰ পৰা আনজোপা গছৰ দূৰত্ব 1 মিটাৰ ৰাখিব লাগে আৰু তিতা কেৰেলা আমি এইটো লতজাতীয় শস্য গতিকে তিতা কেৰেলাৰ যেতিয়া লতাবিলাক বগাবলৈ ধৰে তেতিয়া তাত ওপৰত বাঁহৰ চাঙি বা আজিকালি দেখা যায় যে বহুতে প্লাষ্টিকৰ ৰছী টানিও এই তিতা কেৰেলাৰ লতবিলাকক বগাবলৈ দিয়ে তেতিয়া তিতা কেৰেলাৰ ফলবিলাক আমি ভালভাৱে আশা কৰিবলৈ পাৰোঁ মই লগতে অকণমান সাৰৰ বিষয়ে কৈ দিছোঁ তিতা কেৰেলা আচ্ছা তিতা কেৰেলাৰ লগতে মই আৰু এটা কৈছোঁ তিতা কেৰেলাৰ বিভিন্ন ধৰণৰ জাত আছে নহয় জানো এই বিষয়ে যদি কৈ দিয়ে হয় তিতা কেৰেলাৰ মই অকণমান আগতে কৈছিলোঁৱে তিতা কেৰেলাৰ জাত হ'ল মনচুন মনাৰ্ক লং গ্ৰীণ মনচুন কইম্বাটুৰ লং এই ধৰণৰ উন্নত ধৰণৰ জাত আমাৰ বজাৰত উপলব্ধ হৈছে ইয়াৰ উপৰিও আজিকালি বীজ কোম্পানীবিলাকে যথেষ্ট ধৰণৰ হাইব্ৰিড বীজৰ তেওঁলোকে প্ৰডাকশ্যন কৰিছে আৰু এই বীজবিলাকো আমাৰ বৰ্তমান বজাৰত উপলব্ধ হয় আমি সৰু এটা কেৰেলা দেখিবলৈ পাওঁ সেইটো কি জাতীয় কেৰেলা আচলতে লত জাতীয় তিতা কেৰেলাৰ কথা কৈছে তিতা কেৰেলা এইটো আচলতে লোকেল উন্নত ধৰণৰ জাত আমাৰ লোকেল উন্নত ধৰণৰ কৃষকৰ মাজতে এইটো উপলব্ধ হয় আৰু এইটো তেওঁলোকে খেতি কৰিলে যথেষ্ট ধৰণৰ ভাল ফল আশা কৰিব পাৰি কি ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে আপোনাৰ এই তিতা কেৰেলাৰ খেতিৰ বাবে তিতা কেৰেলাৰ উন্নত মানৰ ফল আশা কৰিবলৈ হ'লে আমি সাৰ প্ৰয়োগ এটা যথেষ্ট দৰকাৰী কথা আমি প্ৰতি বিঘাতে 11 কেজি ইউৰিয়া অৰ্থাৎ 11 কিলোগ্ৰাম ইউৰিয়া 29 কিলোগ্ৰাম ছুপাৰ আৰু 3 কিলোগ্ৰাম পটাছ সাৰ ব্যৱহাৰ কৰিব লাগে আৰু লগতে আমি লক্ষ্য কৰিব লাগিব এই ৰাসায়নিক সাৰৰ লগত 2 কুইণ্টেল পচন সাৰ প্ৰয়োগ কৰিব লাগে পচন সাৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে ঠিক এনেধৰণৰ অনুমোদিত সাৰ প্ৰয়োগ কৰিলে আমি প্ৰায় বিঘাই প্ৰতি 13 কুইণ্টেল ফল আমি আশা কৰিব পাৰোঁ আমি গ্ৰীষ্মকালীন খেতিৰ ভিতৰত আন এবিধ খেতি যে ভেন্দি খেতি গতিকে ভেন্দি খেতিৰ বিষয়ে যদি অকণমান কৈ দিয়ে নিশ্চয় ভেন্দিৰ উন্নত মানৰ জাতৰ বিষয়ে মই দুআষাৰ কৈ দিছোঁ ভেন্দিৰ উন্নত মানৰ জাতৰ ভিতৰত পুছা চাৱনী আৰ্কা অনামিকা প্ৰভানী ক্ৰান্তি ইত্যাদি বজাৰত উপলব্ধ হয়
প্ৰতি বিঘা ভেন্দিৰ খেতি কৰিবলৈ প্ৰায় 3 কেজি বীজৰ প্ৰয়োজন হয়। 3 কেজি বীজেৰে আমি প্ৰায় এবিঘা ভেন্দিৰ খেতি কৰিব পাৰোঁ। কৃষকসকলে সাধাৰণতে দেখা যায় বহুতে কৃষকসকলে ভেন্দিৰ খেতি এনেই পথাৰত ছটিয়াইও কৰে আৰু কিছুমান কৃষকে শাৰী শাৰী লাইন পাতিও কৰে। এতিয়া ইয়াত দুটা কথা আছে, যেতিয়া আপুনি ছটিয়াই দিলেও ভেন্দিৰ খেতি হ'ব, কিন্তু তাত যিখিনি বানবট নিৰনোৱা চিকুণোৱা অকণমান কঠিন হৈ পৰে। গতিকে আমি কৃষকসকলক দেখিছোঁ বা তেওঁলোকে কৰিছে যথেষ্টভাৱে, তেওঁ শাৰী শাৰীকৈ লাইনকৈ তেওঁলোকে ভেন্দিৰ খেতি কৰিছে আৰু তেতিয়া এই যিখিনি বনবাদ বা অপতৃণ থাকে এইবিলাক গুচাবলৈ বা তাত টপ ড্ৰেছিং বা সাৰ দিবলৈ যথেষ্ট ধৰণৰ সুবিধা হয়। আৰু এই ভেন্দি বীজ সিঁচাৰ উৎকৃষ্ট সময় হ'ল জানুৱাৰী মাহ। জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে এই ভেন্দি খেতিৰ খেতি কৰিব পাৰি। মই অকণমান আগতেও কৈছিলোঁ যে শাৰী শাৰীকৈ ভেন্দি সিঁচিব পাৰি আৰু এটা শাৰীৰ পৰা আনটো শাৰীৰ দূৰত্ব 30 চেণ্টিমিটাৰ হোৱা দৰকাৰ আৰু এজোপা গছৰ পৰা আনজোপা গছৰ দূৰত্ব 15 চেণ্টিমিটাৰ হোৱা দৰকাৰ। এই ভেন্দি খেতিত বৈজ্ঞানিকভাৱে কৰিলে আমি সাৰ প্ৰয়োগ এটা যথেষ্ট দৰকাৰী কথা। অৰ্থাৎ সাৰ আমি কেনেধৰণে সেই বিষয়ে অকণমান কৈ দিছোঁ। প্ৰতি বিঘাত 14 কিলোগ্ৰাম ইউৰিয়া, 41 কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু 11 কিলোগ্ৰাম পটাছ সাৰ ব্যৱহাৰ কৰিব লাগে। আৰু লগতে আমি এই ৰাসায়নিক সাৰৰ লগত আমি জৈৱিক সাৰ বা পচন সাৰ 2 কুইণ্টেল প্ৰতি বিঘা হাৰত প্ৰয়োগ কৰিব পাৰোঁ। এতিয়া এই ভেন্দিটো আমাৰ আগতে কৈ অহাৰ নিচিনা জিকা, তিয়ঁহ বা কোমোৰাৰ কথা আমি ক'লোঁ, ঠিক ভেন্দিত নানা ধৰণৰ বেমাৰ বা পোক পৰুৱাৰ আক্ৰমণ দেখা যায়। গতিকে ফল পচা বা ফল বিন্ধা কৰা পোক, ইয়াত ভেন্দিৰ ক্ষেত্ৰত আমি ডেচিছ 2.4 ইচি ঔষধ প্ৰতি লিটাৰ পানীত 0.5 মিলিলিটাৰ হাৰত মিহলাই আমি স্প্ৰে' কৰিব লাগে। আৰু ভেন্দিৰ সাধাৰণতে এটা খুব সঘনাই আমি বেমাৰ দেখা পাওঁ বা কৃষকসকলেও দেখিছে যে তাত ইয়েলো মজেক বেমাৰ বুলি কয়, সেইটো অৰ্থাৎ ভাইৰেল বেমাৰ এটা হয়। আৰু মই এই বিষয়ে অকণমান কৈ দিছোঁ যে এই ভাইৰেল বেমাৰ আমি সাধাৰণতে কেনেকৈ তাক আমি ধৰিব পাৰোঁ যে এইটো ভাইৰেল বেমাৰ হৈছে। ভাইৰেল বেমাৰ হ'লে সাধাৰণতে পাতবোৰ হালধীয়া হৈ পৰে আৰু ই হ'ল ভেন্দিৰ ভাইৰাছজনিত এবিধ ৰোগ, অতিকৈ ক্ষতিকাৰক ৰোগ। এইটো কেনেকৈ হয়, বগা মাখি হোৱাইট ফ্লাই নামৰ এবিধ ক্ষুদ্ৰ পোক থাকে। যেতিয়া ভেন্দি গছৰ 3-4টা পাত থাকে তেতিয়া এই বগা ফ্লাই বা হোৱাইট ফ্লাই আহি ভেন্দি গছত ফুটা কৰি দিয়ে পাতত। ফুটা কৰিলে এই বগা মাখি বা ফ্লাইত আপোনাৰ তাৰ ভৰিত কি কৰে, এই ভাইৰাছৰ বীজাণুবিলাক লাগি থাকে আৰু এইবিলাক গছত ফুটা কৰি দিয়াৰ পিছত সেই গছত ভাইৰাছ বীজাণুটো প্ৰৱেশ কৰে। লাহে লাহে গছজোপা যেতিয়া ডাঙৰ হৈ আহিব, এই ভাইৰাছ বেমাৰটোৱে তাৰমানে আপোনাৰ লক্ষণবিলাক দেখা দিয়ে। প্ৰাথমিক অৱস্থাত আক্ৰান্ত পাতৰ শিৰা উপশিৰাবোৰ সম্পূৰ্ণৰূপে হালধীয়া হৈ যায়। কোমল পাতবোৰ আকাৰত সৰু হয় আৰু হালধীয়া বৰ্ণৰ হোৱাৰ উপৰিও কোচ খাই পৰে গছবিলাক। আৰু জলবায়ুৰ উত্তাপ বৃদ্ধিৰ লগে লগে সাধাৰণতে গ্ৰীষ্মকালীন খেতি বা শাক পাচলিত আমি জলবায়ুটোৰ উত্তাপটো বৃদ্ধি হয় আৰু যেতিয়াই জলবায়ুৰ উত্তাপ বৃদ্ধি হয় তেতিয়াই এনেকুৱা মজেক বেমাৰৰ তীব্ৰতাটো বাঢ়ি যায়। অৰ্থাৎ গছৰ পাতবোৰ সম্পূৰ্ণৰূপে হালধীয়া হৈ যায়। আৰু তেতিয়াহ'লে কি হয়, গছৰ পাতবোৰ যেতিয়া সম্পূৰ্ণৰূপে হালধীয়া হয় তাত সালোক সংশ্লেষণ নহয়, গছে আহাৰ তৈয়াৰ কৰিব নোৱাৰে, যাৰ ফলত ফলবোৰ চুটি হয়, অনিয়মীয়া গঠন হয় আৰু পাতল হালধীয়া পৰা একেবাৰে হালধীয়া হৈ যায় ফলবিলাক। আৰু এনেধৰণৰ ফলৰ বজাৰত চাহিদা নিশ্চয় কমি আহে। গতিকে বজাৰত এনেকুৱা বেমাৰজাতীয় শস্যৰ ফলবিলাকৰ বজাৰ চাহিদাটো যথেষ্ট কম পৰে। গতিকে আমি এই যে ইয়েলো মজেক ভাইৰাছ কৈছোঁ, ইয়াক কণ্ট্ৰল কৰিবলৈ কেইটামান উপায় মই আজি কৈ দিছোঁ আপোনাক। প্ৰাথমিক স্তৰত এনেকুৱা ধৰণৰ আক্ৰান্ত গছবোৰ উভালি পেলাই ধ্বংস কৰি দিব লাগে। আৰু 2 নম্বৰ, মূল পথাৰৰ চাৰিওফালে বাধাজাতীয় শস্য অৰ্থাৎ বৰ্ডাৰ ক্ৰপ হিচাপে মাকৈ গছ বা ধেমচি আদি ৰোপণ কৰিব লাগে। কিয়, এইবিলাক যেতিয়া বৰ্ডাৰত লগাই দিব তেতিয়া সেই হোৱাইট ফ্লাই পোকটো আহিব নোৱাৰে। গতিকে এনেধৰণৰ বাধাজাতীয় শস্য গোটেই মূল পথাৰৰ চাৰিওপিনে লগাই দিব লাগে। আৰু এই মজেক ভাইৰাছৰ প্ৰতিৰোধী জাত কিছুমান আছে, যেনেকৈ আৰ্কা অনামিকা, ভিয়াৰো 6 ইত্যাদি হ'ল এই প্ৰতিৰোধী জাত অৰ্থাৎ ৰেজিষ্টেণ্ট ভেৰাইটি। এনেকুৱা জাত লগালে এই মজেক বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।
আৰু এটা সাধাৰণতে উপায় কৰিব পাৰোঁ, আমি বীজ সিঁচাৰ সময়ত যেতিয়া ভেন্দিৰ বীজ আমি মূল পথাৰত সিঁচিম তেতিয়া কাৰ্বফিৰন বা ফুৰাডন বিঘাই প্ৰতি 3 কেজি প্ৰয়োগ কৰিব পাৰোঁ। বিঘাই প্ৰতি 3 কেজি প্ৰয়োগ কৰিলে আমাৰ এনেকুৱা মজেক বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। আৰু ফিল্ডত এনেকুৱা মজেক বেমাৰ দেখিলে আমি ৰগৰ জাতীয় ঔষধ পোৱা যায়, আৰু ৰগৰ 2 মিলিলিটাৰ অথবা ইমিডিঅক্ল'ৰপ্ৰিড 0.5 মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ লগত মিহলাই স্প্ৰে কৰিব লাগে। আচ্ছা, আমি সাধাৰণতে দেখিবলৈ পাওঁ যে গাঁৱত যিসকলৰ বহুত মাটি আছে তেওঁলোক খেতি কৰিব পাৰে, কিন্তু চহৰ অঞ্চলত বহুত মানুহ আছে তেওঁলোকৰ কিন্তু বহুত চখ এই এনেধৰণৰ খেতিবিলাক কৰিবলৈ, আৰু তেওঁলোক কি কৰে আপোনাৰ থাৰ্মকল বাকচত মাটি গোবৰ এইবিলাক দি পেলাই তেওঁলোক এনেধৰণৰ খেতি কৰিবলৈ যত্ন কৰে। গতিকে আমাৰ যিসকল চহৰত বাস কৰে তেওঁলোকে এনেধৰণৰ খেতিবিলাক কৰিব যদি কৈ দিয়ে নিশ্চয় তেওঁলোকো উপকৃত হ'ব, যাৰ এইবিলাক চখ আছে। যথেষ্ট ভাল প্ৰশ্ন। আচলতে কি হয়, গাঁৱত যিবিলাক খেতিয়কে আমাৰ সাধাৰণতে কৰে তেওঁলোকে বৈজ্ঞানিক পদ্ধতিত অৰ্থাৎ কমাৰ্চিয়েল খেতি কৰে, তেওঁলোকে যাতে এইটো বিক্ৰী কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু আমাৰ চহৰীয়া বা নগৰীয়া অঞ্চলত সাধাৰণতে আমি ব্যৱসায়ৰ ভিত্তিক আমি এই খেতিবিলাক নকৰোঁ। আমি অৰ্থাৎ নিজে খাবলৈ বা নিজৰ পুষ্টিকাৰক খাদ্যৰ বাবেহে আমি কৰোঁ। আৰু যথেষ্ট আপুনি কোৱাৰ নিচিনাকৈ আমাৰ চহৰীয়া অঞ্চলৰ লোকসকল যথেষ্টভাৱে ইচ্ছুক এই এনেকুৱা ধৰণৰ খেতি কৰাৰ কাৰণে। গতিকে এইটো আমি দেখা যাওঁ যে কিছুমান আপোনাৰ এতিয়া চাউলৰ যিবিলাক বস্তা পোৱা যায় সাধাৰণতে, এই বস্তাবিলাকত যদি অকণমান মাটি আৰু ভাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰা যায়, এই চাউলৰ বস্তাতে আপুনি বিভিন্ন ধৰণৰ শাক পাচলি ৰোপণ কৰিব পাৰে। তাত লাই শাক লগাব পাৰিব, আপুনি ভেন্দি লগাব পাৰে, তিয়ঁহ জিকা ইত্যাদি লগাব পাৰে। বহুতো দেখা যায় চহৰ অঞ্চলৰ বিভিন্ন মহলাৰ ওপৰত ছাদত তেনেকুৱাকৈ ভেন্দিৰ খেতি কৰিছে, জিকাৰ খেতি কৰিছে, তিয়ঁহৰ খেতি কৰিছে। গতিকে চহৰীয়া অঞ্চলত তেখেতসকলৰ বাবে এই মই কোৱাৰ নিচিনা চাউলৰ বস্তাটো ব্যৱহাৰ কৰিব পাৰে, নহ'লে আপুনি কোৱাৰ নিচিনা মাছৰ সেই আপোনাৰ থাৰ্মকলটো ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনাৰ যিখিনি আপোনাৰ পেলনীয়া শাক পাচলি আমাৰ যিখিনি বাকলি থাকে ইয়াৰ পৰা আমি ওপৰতে আমি নিজেই ভাৰ্মি কম্পোষ্ট বা পচন সাৰ আমি তৈয়াৰ কৰি ল'ব পাৰোঁ। এইবিলাক ব্যৱহাৰ কৰিলে আমি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ আমি জৈৱিক খেতিৰ আমি এক সূচনা কৰিব পাৰোঁ। আমি যিখিনি খাদ্য খাওঁ তাত আমাৰ যিখিনি আপোনাৰ আজিকালি দেখা যায় যে প্ৰায় ইনচেক্টিচাইড বা এইবিলাকৰ টক্সিক যিটো এফেক্ট সেই এফেক্টটো নোহোৱা হয়, আৰু আমাৰ খাবলৈ যিখিনি শস্য বা শাক পাচলি থাকে যথেষ্ট নিৰোগী ধৰণৰ বা আপোনাৰ এনেকুৱা কেমিকেল বৰ্জিত শাক পাচলি আমি খাব পাৰোঁ। ইমান পৰে গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি এই বিষয়ে মহকুমা কৃষি বিষয়া প্ৰশিক্ষণ আৰু ফল সংৰক্ষণ কেন্দ্ৰ উলুবাৰীৰ মুকুল বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে কাৰ্তিক সূত্ৰধৰে। কৃষি জগত অনুষ্ঠানটিৰো আজিলৈ ইমানতে অন্ত পৰিল।